জগতৰে পথ এন্ধাৰৰ পথ, জগতৰ মায়াত হয় বিপদ। জগতৰে পথ এন্ধাৰৰ পথ, জগতৰ মায়াত হয় বিপদ। যিচুৰ পথ সত্য আৰু জীৱন, যি পথত নহয় কেতিয়াও মৰণ। যিচুৰ পথ সত্য আৰু জীৱন, যি পথত নহয় কেতিয়াও মৰণ। এই পথত চলাই নিয়া যিচু, এনে আশীষ মাগিছো। সদৌলৈ প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনালোকক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহন 19:18 আমি এইদৰে পঢ়োঁ যে সেই ঠাইতে তেওঁবিলাকে তেওঁক আৰু তেওঁৰ লগত আন দুজনক অৰ্থাৎ দুফালে দুজনক আৰু মাজত যীচুক ক্ৰুচত দিলে। পৰমেশ্বৰ সৰ্বশক্তিমান, সৰ্বসিদ্ধ আৰু সৰ্বজ্ঞানী হয় আৰু মানুহক নিজ প্ৰতিমূৰ্তিৰে নিজৰ সাদৃশ্যেৰে মাটিৰ ধূলিৰে মানুহ নিৰ্মাণ কৰি তাৰ নাকত ফু দি প্ৰাণবায়ু সুমুৱাই দিলে আৰু মানুহ জীয়া প্ৰাণী হ'ল। মানুহৰ পাপৰ কাৰণে মৃত্যু এই ধৰণিত আহিল আৰু মৃত্যুৰ পাছত মানুহৰ দেহ যিটো মাটি হয় আৰু মাটিত মিলাই দিয়া হয়, কোনোবাই পুৰি দিয়ে, কোনোবাই মৈদান দিয়ে। কিন্তু তেওঁৰ আত্মাৰ কি হ'ব? যাৰ পাপ ঈশ্বৰে ক্ষমা নকৰে, তেওঁ নিজৰ স্থান নৰকতেহে পাব, আৰু যাৰ পাপ ক্ষমা কৰা হয় তেওঁ স্বৰ্গত নিবাস কৰিব পাব। মানুহৰ পাপৰ ক্ষমা যেন হয়, এইবাবে ঈশ্বৰৰ পুত্ৰ দেহধাৰী হ'ল আৰু ভৱিষ্যবাণীৰ পূৰ্তি হ'বৰ কাৰণে তেওঁক যেতিয়া ক্ৰুচত তোলা হ'ল, দুজন অপৰাধীকো তোলা হ'ল, দুফালে দুজনক আৰু মাজত যীচুক। এইটো এইকাৰণে হ'ল কাৰণ যিশয়া ভাৱবাদীৰ বাক্য পূৰ্তি হ'বৰ কাৰণে। তেওঁ লিখিছিল যে তেওঁ নিজৰ প্ৰাণ বাকি দিলে, তেওঁক অপৰাধীৰ লগত গনা হ'ল, তথাপি তেওঁ বহুতৰ পাপৰ ভাৰ কান্ধত ল'লে আৰু অপৰাধীৰ কাৰণে প্ৰাৰ্থনা কৰি থাকিল। যি প্ৰভু নিৰ্দোষী হৈও অপৰাধীৰ লগত গনা হ'ল, যাতে আপোনাৰ পাপৰ বোজা নিজৰ ওপৰত ল'লে আৰু আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰে। আপুনিও তেওঁত বিশ্বাস কৰি পাপ ক্ষমা পাব নিবিচাৰেনে?